পানী কমিছে যদিও কলিয়াবৰৰ বানাক্ৰান্তৰ দুখ দুৰ্দশা এতিয়াও কমা নাই। কাৰণ বহু লোক এতিয়াও নিজৰ ঘৰখনলৈ উভতিব পৰা পৰিৱেশ দেখা পোৱা নাই। আমি উপস্থিত আছোঁ কলিয়াবৰ খালৈয়াতি গাঁৱত। এই কৃষিজীৱী মানুহখিনিৰ ঘৰ দুৱাৰ খেতি বাতি সকলো বানত ডুব গৈছিলে, যাৰ পৰিণতিত তেখেতসকলে আশ্ৰয় শিবিৰত স্থান গ্ৰহণ কৰিছিল। আৰু এতিয়াও কিন্তু তেখেতসকলৰ ঘৰখনলৈ উভতিব পৰা পৰিৱেশ নাই, কিয়নো ঘৰখনত দেখা গৈছে প্ৰায় 6-8 ইঞ্চিকৈ ডাঠ মাটিৰ তৰপ দেখা গৈছে। ঘৰৰ বেৰবিলাক খহি গৈছে, গৰু গোহালি সমূল অংশে ধ্বংস হৈছে, এতিয়াও পাকঘৰ ধ্বংস হৈছে, এতিয়াও ঘৰলৈ উভতিব পৰা পৰিৱেশ অহা নাই। খালৈয়াতি গাঁৱত আমি আজি উপস্থিত আছোঁ। খালৈয়াতি গাঁৱৰ এই পৰিৱেশ দেখুৱাইছোঁ। এইটো হৈছে গোহালি পৰিৱেশ, কাৰণ ইয়াত কোনো কাৰণতে পশুধন ৰাখিব পৰা অৱস্থা নাই। ঠিক তেনেদৰে আমি আৰু এটা বাসগৃহৰ বেৰ দেখুৱাইছোঁ। এনেদৰে জহি খহি গৈছে বাসগৃহ, আৰু ঘৰৰ ভিতৰত এনেদৰে আৱদ্ধ পৰি ৰৈছে প্ৰায় 6 ইঞ্চি 8 ইঞ্চি ডাঠ বোকা। এইটো এটা পাকঘৰ। পাকঘৰত আমাৰ কেমেৰা সহযোগে দেখুৱাইছে 6-8 ইঞ্চিকৈ মাটিৰ তৰপ পৰি গৈছে, বেৰসমূহ ভাগি গৈছে, চৌকা নষ্ট হৈ গৈছে। কোনো কাৰণতে ইয়াত মানুহ ঘূৰি আহিব পৰা অৱস্থা নাই। আমাৰ লগত এগৰাকী এই অঞ্চলৰ মহিলা আছে, বানাক্ৰান্ত মহিলা। তেখেতৰ পৰা আমি কিছু জানিবলৈ চেষ্টা কৰিম। হয়, এতিয়া ঘৰলৈ উভতিব পাৰিছেনে আপোনালোক? এতিয়া কি কৰি চলিম ছাৰ? এতিয়া কিবা এটা সাহাৰ্য দিলে মই চলিব পাৰোঁ। এতিয়া আমি ছোৱালীজনী এটা খোজকাঢ়িব নোৱাৰে, সেই পাৰত আছে, ছোৱালীজনী সেই পাৰত আছে, মানুহে ৰাখিছে, আহিব ঘৰত নোৱাৰে। কি কৰি এতিয়া আমি ঘৰত সোমাব পৰা অৱস্থা? ঘৰত সোমাব নোৱাৰোঁ, ঘৰত যাবই নোৱাৰোঁ। ভেৰ চেৰ এইবিলাক ভাঙি একদম পানী ওলাইছে, ভাঙি পেলাই সিফালে ঘৰত বাহিৰত আহিছে। এতিয়া ক'ত আছে? এতিয়া এই বাহিৰত মানুহৰ ঘৰত আছি আমি। এতিয়া খোৱা বোৱা তাতেই কৰিছোঁ, তাতেই কৈছোঁ আপুনি যাব, তাত ছোৱালী আছে, এতিয়া লৈ যাব পাৰিম আমি, আপুনি দেখিব। এনেকুৱা চলি আছোঁ আমি। হয়, পানী কমিল যদিও এইসকল বানাক্ৰান্তৰ দুখ দুৰ্দশা কমা নাই। এতিয়াও ঘৰৰ চোতালত পানীৰ দেখা গৈছে। এনেদৰে ঘৰৰ লামলাকতো আনিবলৈ এইসকল মহিলাই ঘৰলৈ আহিছে। যি দুই এপদ বস্তু বানপানীত বাচি ৰৈছে, সেইখিনি বস্তু নিজৰ প্ৰয়োজনীয় জেগালৈ নিবলৈ এই মহিলাসকল এনেদৰে পানী ভাঙি আহিছে যদিও ঘৰত এতিয়াও থাকিব পৰা পৰিৱেশ নাই। আমাৰ লগত আৰু এগৰাকী মহিলা আছে। আপুনি ঘৰলৈ ঘূৰি আহিব পৰা হৈছেনে বাইদেউ? আপোনাৰ ঘৰত পানী সোমাইছে? পানী সোমাইছে নাই? পানীৰ কাৰণে ঘৰতে যাব নোৱাৰোঁ। এতিয়াও সোমাব পৰা নাই? এতিয়া যেনে তেনে মানে চোতালটো পানীটো শুকাইছে। ঘৰৰ ভিতৰত সোমোৱা নাই? ঘৰৰ ভিতৰত সোমোৱা নাই। হয়, এনেদৰে এতিয়াও ঘৰৰ ভিতৰত সোমাব পৰা পৰিৱেশ নাই। আৰু এগৰাকী বানাক্ৰান্ত মহিলা আছে, তেখেতৰো সেই একেই অৱস্থা, ঘৰত সোমাব পৰা পৰিৱেশ নাই। কি ক'ব? মইতো ছাৰ আহিবই পৰা নাই। ছোৱালী দুজনী স্কুল আছে, গৰম বন্ধ পাই স্কুলত খুলিলে, এতিয়া তাহাঁতেও স্কুল যাবলৈ উৎপাত কৰিব, ঘৰ ভাঙি একেবাৰে হেৰি হৈ গৈছে। এইটো ঘৰতো সোমাবই নোৱাৰি। গোহালি ঘৰ গৰু আছিলে 2টা, সেয়া কেনেকুৱা হৈছে। এতিয়া কি কৰিব, উপায় নাই। মানুহজনো খেতি কৰি চলিছিলে, এতিয়া খেতি বাতি কৰি চলিছিলে, এতিয়া খেতি বাতিও নাই। এতিয়া আৰু চলিবলৈ একো উপায় নাই। হাজিৰা কাম কৰি খোৱা মানুহ আমি। হয়, খেতি নথকাটো কাম। 2 জুলাই অনাকাংক্ষিত বানে বহুতখিনি কলিয়াবৰৰ অন্যান্য অঞ্চলৰ লগতে খালৈয়াতিৰ এইসকল কৃষিজীৱী ৰাইজৰ অৱস্থা নাইকিয়া কৰিলে। তেখেতসকলৰ ঘৰ দুৱাৰ খেতি বাতি সকলো বানত নষ্ট হ'ল। এতিয়া তেওঁলোকে হাঁহ হুমুনিয়াহ কাঢ়িছে, আহি থকা সময়বোৰত কেনেদৰে চলিব, ঘৰখন কেনেদৰে মেৰামতি কৰিব, সেই আশাতে এতিয়া তেওঁলোকে মূৰে কপালে হাত দি আশ্ৰয় শিবিৰতে এতিয়াও আশ্ৰয় গ্ৰহণ কৰি আছে খালৈয়াতি গাঁৱৰ প্ৰায় শতাধিক পৰিয়ালে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।